ফল্গোৎসৱ হিন্দু ধৰ্মৰ লোকসকলে পালন কৰা ৰঙৰ উৎসৱ। ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। ফাগুনৰ উন্মন্না প্ৰকৃতিৰ পৰিৱেশত উদযাপন কৰা ফল্গোৎসৱে ভাৰতীয় সংস্কৃতিক অধিক মণ্ডিত কৰি তুলিছে। এই ৰঙৰ উৎসৱ প্ৰাচীন কালৰ পৰাই উদযাপিত হৈ আহিছে। বেদ, পুৰাণ, বিভিন্ন শিলালিপি, পৰিব্ৰাজকৰ লিখনিতো এই উৎসৱৰ বৰ্ণনা পোৱা যায়। মধ্যযুগৰ পৰাই বৈষ্ণৱসকলে হৰিভক্তি আৰু মানৱ কল্যাণৰ বাবে হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ আৰু বিষ্ণুক উদ্দেশ্য কৰি এই ফাকুৱা উৎসৱ পালন কৰি আহিছে। এই উৎসৱৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ মহত্ব মূৰ্তমান হয়। আমাৰ অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত এই ৰঙৰ উৎসৱৰ সূচনা কৰি অসমীয়া সংস্কৃতিটো ফল্গোৎসৱৰ নতুন ধাৰাৰে মণ্ডিত কৰি তুলিলে। আজি এই পবিত্ৰ তিথিত সকলোলৈকে ফল্গোৎসৱৰ আন্তৰিক শুভকামনা যাচিলোঁ। সকলোৰে মন প্ৰাণ ৰঙেৰে ৰঙীন হৈ উঠক।